এয়া চাওক কালি 31 তাৰিখ কাইলৈ পিকনিক খাবৰ কাৰণে হাঁহ চাফা কৰি ডাঙৰ ওলমাই থৈছে শুকাবলৈ। তেতিয়া তাৰমানে জুইত সেকিবলৈ ভাল হয় পানীটো নহ'লে। এয়া দেখিছে নহয় চাফা কৰি মেলি 4টা থৈ দিছে, মানুহ 5টা। কালিলৈ খাব আমাৰ ভাইটিহঁতে খাব পিকনিক। এয়া দেখিছে নহয়, এই ৰাইজসকল চাওক নতুন বছৰৰ পিকনিকৰ কাৰণে 4টা আনি থৈছে, ডাঙৰত ওলমাই থৈছে। শুকালে মানে কি হয় মানে পানীটো শুকাই গ'লে গাৰ তেতিয়া মানে সেকিবলৈ ভাল হয়। এতিয়া অলপ অলপ নোম আছে দেখিবলৈ পাইছেতো আপোনালোকে। এয়া চাওক নোম আছে অলপ অলপ দেখিছে নহয়। এয়া চাওক এই নোমবিলাক মানে শুকাই গ'লে ডাঙৰত থৈ দিছে শুকাবলৈ। শুকালে মানে পানীটো টোপ খালে মানে তেতিয়া মানে ধৰক সেকিব, সেকিলে আৰু ভাল হয় মানে তেতিয়া বেয়া নহয়। আৰু এয়া চাওক আমাৰ শাকৰ খেতি কৰিছে। এয়া আজি জানুৱাৰীত আমি খাম বুলি ভাবিছোঁ, 1 জানুৱাৰীত আমি খাম। এতিয়া আজিৰ পৰা আৰম্ভণি। সেইদিনা আমিও খাইছিলোঁ, আপোনালোকক ভিডিঅ' দিছে পাইছে চাগে পিকনিকৰ। এয়া হাঁহকেইটা, এইটো আমাৰ ভাইটি এয়া পিকনিকৰ কাৰণে ৰেডি কৰি আছে। এয়া চাওক এইটো আমাৰ ভাইটি পিকনিকৰ কাৰণে ৰেডি কৰি আছে। আৰু লগতে এয়া চাই লওক এইখন আমাৰ মাহঁতৰ গাঁও। এয়া চাই লওক আমাৰ মাহঁতৰ গাঁৱত কেনেকৈ থাকে, এইবোৰ কাপোৰ কানি, এইবোৰ মানুহ দুনুহ কেনেকৈ আছে দেখিছে না। ঘৰে ঘৰ মানুহৰ ঘৰ কেনেকুৱা চাওক আপোনালোকে। নতুন বছৰ সকলোকে দেখাই দিছোঁ। আৰু আমাৰ মা ঘৰটো ভঙা চিঙা আমি দেখাই দিব পাৰিছোঁ। মোৰ ঘৰটো ভঙা চিঙা, বিশেষকৈ মোৰ ঘৰ এইটো মোৰ ঘৰ। এয়া দেখিছে ন, এইটো ভঙা চিঙা। এয়া ঘৰৰ মানুহ আমাৰ কিবা কিবি লৈছে নতুন বছৰ বুলি। এয়া ৰ'ব দেই মই দেখাই আছোঁ, ওচৰলৈ গৈ দেখাইছোঁ। ৰ'ব ওচৰলৈ গৈ দেখাই দি লওঁ। এয়া নতুন বছৰ বুলি সকলোৱে কাপোৰ কানি ৰেডি কৰি আছে। এই লৈ গৈ আছে।